মাকুম হাবজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এখন ৰখাই থোৱা 108 এম্বুলেন্সত অগ্নিকাণ্ড। এটালো ভিডিও করে দেখা যাম নি কয় এটা সব দে আরে ফুটি যাব এতিয়া খতম। অগ্নিকাণ্ড সংঘটিত হোৱা 108 এম্বুলেন্সখনৰ নম্বৰ হৈছে AS01E C9731। কৰ্মচাৰীসকলৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। ইঞ্জিনৰ বিসংগতি ঘটি উক্ত অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ইয়াতে এম্বুলেন্সখন আমাৰ এইটো হাবজান PHC মাকুম বেদজানৰ লোকেশ্যন হয় 108ৰ। ইয়াতে থৈ দিওঁতে আজি কোনো তেনেকৈ গম পোৱা নাছিলে। তাৰপাছত আমাৰ ষ্টাফবোৰ যেতিয়া আহিলে বাহিৰত আহি থাকোঁতে সিহঁতে জুই জ্বলা দেখা পালে, নিজে নিজে জ্বলি গ'ল। তাৰপাছত আমাৰ গোটেই মানুহবিলাকে ষ্টাফখিনিয়ে লগ লাগি এনকুৱাছ আমাৰ থকাৰ কাৰণে গোটেইবিলাক ট্ৰেইন আপ হৈ আছিলে। সেইকাৰণে নিজৰ নিজৰ ফায়াৰ এক্সটিংগুইশ্বাৰ লৈ গ'লে 3টা ফায়াৰ এক্সটিংগুইশ্বাৰ আহি ইয়াত জুই নিৰ্বাপন কৰিলে। এইটো সিহঁতৰ টেকনিকেল কিবা প্ৰব্লেম থাকিলে আছে চাগে, সিহঁতৰ ইঞ্জিনৰ ফালৰ পৰা ইঞ্জিনতে জুইটো লাগিছে। হয়তো শ্বৰ্ট চাৰ্কিট হ'ব পাৰে, বেটেৰীৰ পৰাও হ'ব পাৰে, সেইটো আমিতো বিশেষভাৱে নাজানো। আমি প্ৰশাসনৰ আমি 108ক জনাই ইনফৰ্মেশ্যন দিছোঁ, সিহঁতৰ ষ্টাফকো কৈছোঁ, সিহঁতে আহিম বুলি কৈছে এতিয়া। ঠিক আছে। এটালো ভিডিও করে দেখা যাম নি কয় এটা সব দে আরে ফুটি যাব এতিয়া খতম। Bureau Report, Home Today.